গুড ইভিনিং ডিয়াৰ ফ্ৰেণ্ডছ। আপুনি শিক্ষিত নিবনুৱা নেকি? আৰু আপোনাৰ বয়স যদি 21 পৰা 38 বছৰ বয়স হৈছে আৰু আপুনি যদি পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী হোল্ডাৰ হয় আৰু আপোনাৰ যদি বেচেলৰ অফ এডুকেশ্যন BA ডিগ্ৰী আছে, তেতিয়াহ'লে এয়া আপোনাৰ কাৰণে সুবৰ্ণ সুযোগ। অসম চৰকাৰৰ ফালৰ পৰা আজি বিজ্ঞাপন জাৰি কৰা হৈছে। 1424টা পোষ্ট ওলাইছে। গতিকে আপোনাৰ কাৰণে দেখা গৈছে এটা সুবৰ্ণ সুযোগ। গতিকে আপুনি দেৰি নকৰি অতি সোনকালে আপুনি এই সুবৰ্ণ সুযোগটো গ্ৰহণ কৰিব লাগে। আৰু এই বিজ্ঞাপনটো আপোনাৰ জাৰি কৰা হৈছে ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটীৰ ফালৰ পৰা। আৰু ইয়াত দেখা গৈছে 1424 vacancies of postgraduate teachers in different provincialized secondary schools. আৰু আপোনাৰ ইয়াৰ দৰমহা হ'ব 22,000 to 97,000 আৰু and other basic allowances আছে। গতিকে দেখা গৈছে খুব ধুনীয়া এটা সুবৰ্ণ সুযোগ। গতিকে এই সুযোগটো আপোনালোকে গ্ৰহণ কৰিব লাগে। ইয়াতে অনলাইন এপ্লিকেশ্যন কৰিবৰ কাৰণে এডভাৰটাইজমেণ্টত ডিটেইলছভাৱে উল্লেখ কৰা আছে। আৰু দেখা গৈছে ইয়াৰ পৰীক্ষাটো 140 মাৰ্কছৰ ইয়াত কি হ'ব? পৰীক্ষা হ'ব। আৰু আপোনাৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী আপোনাৰ থাকিব লাগিব, এটলিষ্ট 50% মাৰ্কছ আপোনাৰ থাকিব লাগিব। আৰু আপোনাৰ বেচেলৰ অফ এডুকেশ্যন BA ডিগ্ৰী থকাটো আপোনাৰ বাধ্যতামূলক। তেতিয়াহ'লে আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰে। গতিকে বেছি দেৰি নকৰি আপোনালোকে এইটো অনলাইন এপ্লিকেশ্যনছ ফৰ টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট এণ্ড আদাৰ ডিটেইলছ ইয়াতে পৰীক্ষা হ'ব। গতিকে অনলাইন ইয়াতে আপোনালোকে এপ্লাই কৰিব লাগিব। ডিটেইলছ যদি আপুনি চাব বিচাৰিছে তেতিয়াহ'লে ইয়াতে এটা ৱেবছাইট দি আছে। সেই ৱেবছাইটত আপোনালোকে যাব লাগিব। ৱেবছাইটটো ইয়াতে হৈছে www.madhyamik.assam.gov.in আপোনালোকে ডিটেইলছ ইয়াতে সবিশেষ পাব। আৰু ইয়াত দেখা গৈছে যে কিছুমান ষ্টুডেণ্টছে আপোনাৰ কৃষ্ণকান্ত সন্দিকৈ অপেন স্কুল বা ইউনিভাৰ্চিটিৰ পৰা ডিগ্ৰী লয়। ইগনো আইডল আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি and distance education under Dibrugarh University shall be considered as valid for the purpose of employment. আপুনি যদি কৃষ্ণকান্ত সন্দিকৈ আইডল তাৰপিছত ইগনো গুৱাহাটী ইউনিভাৰ্চিটি অথবা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত যদি আপুনি ডিগ্ৰী বৰ লৈছে তেতিয়াহ'লে আপুনি ইউ আৰ এলিজিবল ফৰ এপ্লাই ফৰ দ্য পোষ্ট। চ' দেৰি নকৰি আপোনালোকে এইটো এপ্লাই কৰিব পাৰে। আৰু যদি আপুনি অপেন কেটাগৰী তেতিয়াহ'লে মেক্সিমাম এজ লিমিট হৈছে 38 ইয়াৰ্ছ। আৰু যদি এক্স সাৰ্ভিসমেন মেক্সিমাম এজ 40 ইয়াৰ্ছ, OBC MOBC 41 ইয়াৰ্ছ and SC ST 43 years and persons with disability PWD 48 years as on 1st January 2023. These are the essential criteria for applying the post. গতিকে আপুনি পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাব পাৰে। The paper shall be 140 marks, pedagogy 50 marks, and Assam and its people 50 marks, general English 30 marks, general studies and current affairs 10 marks. এইবোৰ আপোনাৰ 140 মাৰ্কছৰ এক্সাম হ'ব। গতিকে দেৰি নকৰি আপোনালোকে এপ্লাই কৰিব পাৰে। আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে অসমত বৃহৎ এটা নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। ইয়াতে সৰ্বমুঠ দেখা গৈছে 1424টা ভেকেঞ্চিজ ওলাইছে। দেৰি নকৰি শিক্ষিত নিবনুৱাসকলে এই পৰীক্ষাত আপোনালোকে অংশগ্ৰহণ কৰক আৰু চৰকাৰৰ ফালৰ পৰা আগবঢ়োৱা সুবৰ্ণ সুযোগ আপোনালোকে গ্ৰহণ কৰক। ধন্যবাদ। শুভৰাত্ৰি।